মই নাজানো, কিন্তু সিদ্ধান্ত আমাৰ মাজতে, আমাৰ ৰাজ্যিক নেতৃত্বৰ মাজতে মীমাংসা এটা হয়। আমি ইতিমধ্যে যোৱা ২৭ তাৰিখৰ দিনাই প্ৰিলিমিনেৰী ডিছকাশ্যনখিনি কৰিলোঁ, আৰু প্ৰিলিমিনেৰী ডিছকাশ্যনখিনি পূৰা সৌহাৰ্দ্যপূৰ্ণ আৰু বুজাবুজিৰ মাজেদি সাধন হৈছে। আমাৰ ডিমাণ্ডটোতো চবেই কৰিব নহয় জানো, চবেইতো নিৰ্বাচন খেলিব খুজিবই, ডিমাণ্ডটো কৰিবই। গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি বাস্তৱিকতে কাক কিমানখন আসন দিলে আমি জিকিব পাৰিম, আৰু কাৰ কোন কেণ্ডিডেট আছে, জিকিব পৰা যাবনে নাযাব, এই গোটেইবিলাক বিবেচনা কৰি আমি এটা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছোঁ। এইটো বাস্তৱসন্মত সিদ্ধান্ত, আৰু এই বাস্তৱসন্মত সিদ্ধান্ত মই ভাবোঁ যে দিল্লীলৈ যাবই নালাগে। দিল্লীত এনে পঠিয়াই দিব পাৰে, মই নাজানো, আমিতো দিল্লীৰ লগত আমাৰ কোনো হেৰি নাই, আমি দিল্লীৰ লাৰু খোৱা মানুহ নহয়, আপোনালোকে জানেই। তো আমাৰ ৰাজ্যিক নেতৃত্বৰ ভিতৰতেই গোটেই বস্তুবিলাকৰ মীমাংসা হ'ব, আৰু ৰাজ্যিক নেতৃত্বৰ ভিতৰতে আপোনালোকে সকলোৱে জানে যে এটা সিদ্ধান্ত ল'ম, আৰু ওৱান কনষ্টিটুৱেঞ্চি ওৱান কেণ্ডিডেট, আমাৰ বিৰোধী পক্ষৰ পৰা ওৱান কনষ্টিটুৱেঞ্চি ওৱান কেণ্ডিডেট, এইটো নিশ্চিত আমি কৰিম। ইয়াত কোনো আমাৰ বিসম্বাদ নহয়, ইয়াত কোনো আমাৰ কাজিয়া নহয়, ইয়াত কোনেও আমাক কি কয় এথিকেল ইলিগেল কথা এটা, যিটো একচেপ্ট কৰিব নোৱাৰি, আনএকচেপ্টেড কথা এটা কোনো জাপি নিদিয়ে। মই ভাবোঁ যে সকলোৱে সহযোগিতাৰ মাজেদি আমি এইটো বিচাৰ কৰিব পাৰিম, আৰু খুব ধুনীয়াকৈ আমাৰ মাজত আলোচনা হৈছে, সৌহাৰ্দ্যপূৰ্ণ হৈছে, আৰু সকলোৱে বুজাবুজিৰ মাজত হৈছে, আৰু সোনকালে আমি আসন কোনে কোনে পাব আপোনালোকক ৰাজহুৱা কৰিব পাৰিম বুলি ভাবিছোঁ।